মেছলো মৈদামত প্ৰৱেশ কৰিছোহি দুটা বিয়াগুম মৈদাম এইটো সৰু মেছলো আৰু সৰুটো বৰ মেছলো দুটা বিয়াগুম মৈদাম আৰু এইটো পুখুৰী নহয় জানো এইটো পুখুৰী এই পুখুৰীটোৰ মাটি খান্দিয়ে এই মৈদাম দুটা নিৰ্মাণ কৰা হৈছিল আৰু সৰুটো কি মৈদাম হয় 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 তামুলী মৈদাম হয় কি গৰুহৰা আৰু এই মৈদাম দুটা কাৰ ক'লে খুৰা ৰজা দুগৰাকী হয় কি নাম আছিলে কুঁৱৰী বৰ মেছলো আৰু কুঁৱৰী সৰু মেছলো হয় দুয়োগৰাকীকে ইয়াতে কব দিয়া হৈছিল আপোনালোকে ইয়াত কিবা কিবি ঐতিহাসিক বস্তু দেখিছিলে নেকি আমি তেনেকে দেখা নাই হয় কিন্তু আমাৰ পূৰ্বপুৰুষ বুঢ়াসকলে কয় যে ইয়াত এনেকে মুঠতে মৃদং তাল খুজিলে মানে দিছিলে খুজিলে দিয়ে বোলে গধূলি তামোল পাণ দি থৈ দিলে সকাম নিকাম খাবলৈ হ'লে মৃদং ইমানকেইটা লাগে তাল ইমান কেইযোৰ লাগে বুলিলে দিয়ে বোলা শুনিছিলো তেনেকুৱা শুনিছিলে নহয় শুনিছিলো আৰু ইয়াৰ পৰা কিবা কিবি সোণৰ আ অলংকাৰ মুদ্ৰা এনেকুৱা পাইছিলে নেকি মানুহে তেনেকুৱা পোৱা গম পোৱা নাই তাহানি ব্ৰিটিছৰ দিনতে খান্দি নিলে বোলা শুনিছিলো খান্দি নিলে নহয় জানো ওপৰত পুখুৰী আছে তেনেকৈ খান্দি নিয়া প্ৰমাণ আছে এইটো কি সৰু মেছলো আৰু সেইটো বৰ মেছলো খুৰা ৰজাৰ দুজনী পত্নী আছিলে তাৰে সৰু মেছলো আৰু বৰ মেছলো এই গৃহটো কোনে হেৰি কৰিছিলে এই গৃহটি তাহানি মুঠতে বিধায়ক আছিলে এটুৱা মুণ্ডাদেৱে তেখেতেও এইটো অনুদান দিছিলে তেখেত চৰকাৰ ফালৰ পৰা তাৰ পাছত অনুফুকন দেৱেও এই বাউণ্ডাৰী বিষয়লৈ কিছু সাহায্য কৰি দিছিলে এয়া বিধায়ক উন্নয়ন পুঁজিৰ ফালৰ পৰা অনুফুকন ডাঙৰীয়াও কিছু সাহায্য প্ৰদান কৰিছিলে তদানীন্তন বিধায়ক এটুৱা মুণ্ডাও কিছু অৰিহণা যোগাইছিল বৰ্তমানৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাইও কিছু অৰিহণা আগবঢ়াইছে এয়া শুভলক্ষণ আমি এই ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ সংবৰ্ধন কৰিব লাগিব তেতিয়া আমাৰ ঐতিহ্যও ৰক্ষা পৰিব পৰম্পৰাও ৰক্ষা পৰিব আৰু আমাৰ পৰ্যটকৰ সোঁত বব দেশী বিদেশী পৰ্যটক ইয়ালৈ আহিব অঞ্চলটোৰ ৰাস্তা ঘাট উন্নীত হ'ব এইটোতো বহুত ডাঙৰ মৈদামটো ডাঙৰ আছে এইটো 4 বিঘা মাটি আছিলে আগত এতিয়া আমি মৈদামটো ওপৰলৈ যাম ভিতৰৰ যেটো মাজৰ অংশ খান্দিলে নহয় জানো ব্ৰিটিছে খন্দা হয় বলক আপুনি আগত বলকচোন আমি এতিয়া মৈদামত যিবিলাক ৰজাৰ লগত বা ৰাণীৰ লগত যি সমাধিস্থ কৰাৰ সময়ত সোণ ৰূপৰ মুদ্ৰা হয়তো তাত দিছিল সেইবিলাক হয়তো ব্ৰিটিছৰ দিনতেই খান্দি লৈ গ'ল যেহেতু মৈদামটোৰ মাজ অংশত খন্দা চিন আছে যথেষ্ট ওখ বগাওঁতে ভাগৰে লাগিছে আমি ইয়াত কিবা পূজা পাতল কৰা হৈছিলে নেকি পূজা মানে ইয়াত চিনেমা শ্বুটিং হৈছিলে হয় কেতিয়া আজি 15 দিন মান হৈ গৈছে এখন চিনেমা শ্বুটিং কৰিছে হয় ইয়াত পূজা পাতল কৰিছে পূজাটো দেখুৱাবলগীয়া হৈছিলে তাৰমানে ওচৰ চুবুৰীয়া ৰাইজে এইটো নহয় গাঁত খান্দি দিলে এটা পুত গ'ল বহুত দূৰ আছিলে সেইফালে সেইটো দুটা গাঁত খান্দিছিলে ইয়াত তাত এটা আছে ডাঙৰটো হয় মাজৰ অংশ খান্দিলে ইয়াতে নিশ্চয় সোণ ৰূপৰ আ অলংকাৰ পালে ব্ৰিটিছৰ দিনতে এয়া খনন কাৰ্য কৰা হৈছিল বুলি জানিব পৰা গৈছে এটা হ'ল এতিয়া আমি বৰ মেছলো মৈদামলৈ গৈছোঁ সৰু মেছলো মৈদামৰ ওপৰত যেহেতু ব্ৰিটিছৰ দিনতে খনন কাৰ্য কৰা হ'ল তাত থকা মুদ্ৰাসমূহ সোণ ৰূপৰ মুদ্ৰাই হওক অলংকাৰেই হওক তেওঁলোকে লৈ গ'ল বুলি মানুহৰ মুখে মুখে প্ৰচলিত
আমি খুৰা ৰজাৰ 2 ৰাণী বৰ মেছলো সৰু মেছলো এয়া সমাধি। এতিয়া আমি বৰ মেছলোৰ সমাধিটো চাম। ভিতৰৰ অংশ মাজৰ অংশত পুখুৰী সদৃশ গাঁত আছে। এয়া ব্ৰিটিছে হয়তো খান্দিছিলে, ব্ৰিটিছে খান্দিলে নহয় জানো? ব্ৰিটিছে খান্দিছিলে। প্ৰায় মৈদামসমূহ আমি যদি লক্ষ্য কৰোঁ মাজৰ অংশত খন্দা পোৱা যায়। সেই সময়ত ব্ৰিটিছসকল বা তাৰ পাছৰ পৰ্যায়ৰ কোনোবা দুষ্ট প্ৰকৃতিৰ লোকে খনন কৰিলে। অসমৰ প্ৰায় মৈদামসমূহৰ অৱস্থা তেনেকুৱা। এই মৈদামকেইটা চাৰিসীমাত বেৰা দিয়া দেখা গৈছে। এয়া ভাল লক্ষণ, সংৰক্ষণ হৈছে, ঐতিহাসিক সম্পদ সংৰক্ষণ হৈছে। এই কণমইনাহঁতেও ইয়ালৈ পৰ্যটক আহিলে ফূৰ্তি পায়, ভাল পায়। আমি অহাৰ লগে লগে তেওঁলোকো আহিছে। ইয়াত যিহেতু ইতিহাস কি তেওঁলোকে হয়তো বুজি নাপাব, কিন্তু ইয়ালৈ যে দেশী বিদেশী পৰ্যটক আহিব বা আহে সেয়া দেখি কিন্তু তেওঁলোকৰ মন আনন্দত পুলকিত হৈ পৰে। এয়া আমি মেছলো মৈদামৰ ওপৰলৈ গৈছোঁ, বৰ মেছলো। এই মৈদামৰ মাজৰ অংশটো খন্দা আছে, একদম পাহাৰ সদৃশ ওখ আৰু বগাই যাবলৈ ভাগৰ লাগে। আমি আপোনালোকক সেই খনন কাৰ্য দেখুৱাবৰ বাবেই ওপৰলৈ উঠিবলগীয়া হৈছে। মৈদামৰ ওপৰ অংশটো খান্দি পেলাইছে। ইয়াত থকা সম্পদসমূহ দুষ্ট প্ৰকৃতিৰ বিশেষকৈ ব্ৰিটিছসকলে লৈ গ'ল বুলি কোৱা শুনো। এইটো এটা পুখুৰী সদৃশ গাঁত। ইয়াত নিশ্চয় অলংকাৰ সোণৰূপৰ মুদ্ৰা পাইছিলে নহয় জানো? পাব পাৰে। আৰু ব্ৰিটিছসকলে খান্দিলে চাগে? শুনামতে ব্ৰিটিছসকলে খান্দিছে, আমিতো সেইখিনি সময়ত নাই। এতিয়া পৰ্যটক আহেনে ইয়ালৈ? আহে। এই এনেকুৱা শীতৰ বতৰত আহে বেছিকৈ নহয় জানো? প্ৰায় আহে, মাজে সময়ে আহে। এতিয়া ইয়াতে মেডাম মেফি পতা হয় নেকি? মেডাম মেফি পতা হয়। আৰু কি কি পাতে? অকল মেডাম মেফিয়ে পাতো। এইটো কি সজোৱা হৈছে? এইটো চেংৰেইন বুলি কয়, নামঘৰ আমাৰ। হয়, অসমীয়া মতে। হয়, আহোমৰ মতে চেংৰেইন বুলি কয়। হয় হয়। এয়া হ'ল বৰ মেছলো আৰু সৰু মেছলোৰ মৈদাম। এয়া লেঙেৰী অঞ্চলৰ গৰুহৰা নামে খ্যাত। এয়া এই পুখুৰীটো এই মৈদাম দুটা সাজিবৰ কাৰণে ইয়াৰ পৰাই মাটি খান্দিছিল আৰু বিয়াগুম এটা পুখুৰী এতিয়া পুত গৈছে। এয়া মেছলো মৈদামৰ পৰিৱেশ দেখালোঁ আপোনালোকক। এই মেছলো মৈদামত আমি মেছলো মৈদামলৈ আহোঁতে এজাক কণ এওঁলোকেও আহিলে আমাৰ পাছে পাছে, আমাৰ সংগ দিলে। তোমালোকৰ হাতত এখন তৰোৱাল দেখাইছোঁ, চাওঁ তৰোৱালখন চাওঁ। সেইখন কিয় অনা হৈছে? কিহৰ প্ৰেক্টিচ? কেতিয়াকৈ আছে? অহা 27 মাৰ্চত। সেইখন কাৰ তৰোৱাল, কোন হ'ব, কি ভাও ল'বা তুমি? চাওদাঙৰ ওপৰলৈ কৰোৱা তৰোৱালখন। এতিয়া এটা বচন কোৱাচোন, চাওদাং কাক জয়মতীক ক'বা নহয় জানো? জয়মতী আছে নেকি ইয়াত? চৰিত্ৰ নাই। ধৰা জয়মতী, এই জয়মতী বুলি ধৰিবা, কি ক'বা এতিয়া? তেনেকে ক'বা হয় নহয়? আৰু তোমালোকে কি চৰিত্ৰ কৈছা? তুমি কৰিছা নেকি? ল'ৰা ৰজা। কি ক'বা এতিয়া? চাওদাঙক নিৰ্দেশ দিব লাগে তুমি, ল'ৰা ৰজা। বজ্ৰ কণ্ঠে কোৱাচোন, নিৰ্দেশ আগৰ পৰা দিয়া চাওদাঙক। গদাপানীক বিচাৰি ফুৰা হৈছে। গদাপানীক হাবিয়ে বননিয়ে পৰ্বতে পাহাৰে য'তে নোপোৱা কিয় গদাপানীক ধৰি আনিবা। হয়, এই কণকণহঁতে নিশ্চিতভাৱে সুন্দৰ অভিনয় কৰিব। প্ৰথম অভিনয়, তাকো ঐতিহাসিক এখন নাটকত জয়া স্মৃতি দিৱসত তেওঁলোকে মঞ্চস্থ কৰিব। এক দুৰ্গম যাত্ৰা, সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা। চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।